গুৱাহাটীত অসম বাৰ্তা কাকতৰ ৬ষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে বসুন্ধৰা যুৱ সমাৰোহ ২.০ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা প্ৰদান। সুদূৰ গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আয়োজিত কৰা বিগত ২০২০ বৰ্ষৰ ৮ জানুৱাৰীত নদীদ্বীপ মাজুলীত আত্মপ্ৰকাশ কৰা অসম বাৰ্তা কাকতৰ ৬ষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে বসুন্ধৰা যুৱ সমাৰোহ ২.০ আৰু বঁটা প্ৰদান অনুষ্ঠানভাগ সফলৰূপে সম্পন্ন হয়। অসম বাৰ্তা কাকতৰ সম্পাদক তনয় বৰাই আদৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অসম বাৰ্তা কাকতৰ মুখ্য সম্পাদক শৰৎ চন্দ্ৰ চিৰিং ফুকন, অসম বাৰ্তা কাকতৰ উপদেষ্টা তথা মহাজ্যোতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচী মৰ্মে প্ৰথমে মন্ত্ৰী প্ৰজ্বলন কৰে কাকতখনৰ মুখ্য সম্পাদক শৰৎ চন্দ্ৰ চিৰিং ফুকনে। তাৰ পিছতে অসমৰ জনপ্ৰিয় তথা শোণিতপুৰ জিলাৰ উষানগৰীৰ তেজপুৰৰ নিবাসী তথা বৰ্তমান কৰ্মৰত হিচাপে গুৱাহাটীৰ নিবাসী বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা প্ৰদান কৰাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিক বিভিন্ন দিশত বঁটা প্ৰদান কৰে। এই বৰ্ষৰ তেজপুৰৰ জননেতা প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ৰাজনীতিজ্ঞ বঁটা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ প্ৰদান কৰাৰ কথা আছিল যদিও তেখেত বিশেষ কামত উপস্থিত থাকিব নোৱাৰো বুলি অসম বাৰ্তা কাকতক গোষ্ঠীৰ সম্পাদকক ফোনযোগে অৱগত কৰে বুলি জানিবলৈ দিয়ে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। কিবা এটা পালে ভাল লাগে, কিন্তু আমি মনত ৰখা ভাল বঁটা সন্মান জীৱনৰ কিন্তু অন্তিম সত্য নহয়। মোক যিয়ে বঁটা প্ৰদান কৰিছে এই অসম বাৰ্তাক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বেছি বিভ্ৰান্তিৰ সৃষ্টি কৰে, তাৰ মাজত সত্যতাও আছে। আচলতে এই ধৰণৰ পৰিৱেশ আজি নহয়, প্ৰিণ্ট মিডিয়াৰ যুগতো এনেকুৱা ধৰণৰ বহুত ঘটনা হৈছিল। গতিকে ক'ৰবাত যদি শুদ্ধ ক'ৰবাত ভুলখিনিক আঁতৰাই শুদ্ধৰে কেনেকৈ আগবাঢ়িব পাৰি সেইটোৱে আমাৰ লক্ষ্য হোৱা উচিত। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।